নমস্কাৰ নৰ্থ ইষ্ট নাওৰ প্ৰতিগৰাকী দৰ্শকক মই কল্পজ্যোতি শইকীয়াই আমাৰ এই সাময়িকী অনুষ্ঠানলৈ সকলোকে আদৰণি জনাইছোঁ। প্ৰত্যেক দিনাৰে দৰে আমি একোটা বিষয় আপোনালোকৰ ওচৰলৈ লৈ আহোঁ আৰু আজিও এটা বিষয় লৈ আহিছোঁ, যিটো বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ আমাৰ কমেণ্ট ছেকশ্যনত দৰ্শকসকলে অনুৰোধ জনাইছিল আৰু সেইটো হৈছে অসম চুক্তিৰ ৬ নং দফা যি বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন আছিল, সেই প্ৰতিবেদন সন্দৰ্ভত যিটো ৰূপায়ণ কৰিবলৈ চৰকাৰ হঠাৎ তৎপৰ হৈছে, এই ক্ষেত্ৰত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ ভূমিকা কি বা সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা কি বা হিমন্ত বিশ্ব শৰ্মাই কৰা কেতবোৰ ঘোষণাৰ পাছতো কিয় ৰহস্যজনকভাৱে নীৰৱ ভূমিকা পালন কৰিছে সদৌ অসম ছাত্ৰ সন্থাই, সমগ্ৰ বিষয়টো আলোচনা কৰিম। আৰু প্ৰত্যেক দিনাৰ দৰেই আজিও আমাৰ সৈতে আছে নৰ্থ ইষ্ট নাও মুখ্য সম্পাদক পৰেশ মালাকাৰ ডাঙৰীয়া। প্ৰথমতেই মই আপোনাৰ ওচৰলৈ আহিছোঁ যে ইমান দিন 1979 চনতেই অসম আন্দোলন আৰম্ভ হ'ল, তাৰপিছত 1985 চনত সেইটো দলেই চৰকাৰ দল গঠন কৰি চৰকাৰ গঠন কৰিলে, তাৰপিছত ইমান দিন হঠাৎ আহি হঠাৎ ততাতৈয়াকৈ এতিয়া অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণ কৰিবলৈ তৎপৰ হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি চৰকাৰ, আৰু লগতে আছুৱে ইয়াক ইতিবাচক আখ্যা দিয়া দেখিবলৈ পোৱা গ'ল। কিন্তু অতি ৰহস্যজনকভাৱে সেইখন দিছপুৰৰ আলমিৰাতে পৰি থাকিল, কেন্দ্ৰীয় চৰকাৰ হাততেই গৈ নাপালেগৈ। সমগ্ৰ বিষয়টো কি ক'ব? এইটো তুমি ঠিকেই কৈছা যে প্ৰশ্নটো হৈছে অসম আন্দোলন হৈছিলে, আমি সকলোৱে জানো অসম আন্দোলনৰ কথা, আৰু অসম আন্দোলনৰ পিছত অসম আন্দোলন যেতিয়া প্ৰায় নিস্তব্ধ হৈ যোৱাৰ দৰে হৈছিল, তেতিয়া 1985 চনত 15 আগষ্টৰ দিনা তেতিয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই অসম আন্দোলনৰ নেতৃবৰ্গক ছাত্ৰ সন্থাক সদৌ অসম ছাত্ৰ সন্থাক দিল্লীলৈ আলোচনাৰ কাৰণে মাতিছিল, আৰু 15 তাৰিখে 1985 চনৰ 15 তাৰিখে দিল্লীত অসম চৰকাৰ, ভাৰত চৰকাৰ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত এখন চুক্তি হৈছিল, আৰু সেই চুক্তিকে কোৱা হয় অসম চুক্তি। আৰু সেইখন চুক্তি হোৱাৰ পিছত তাত যিবিলাক দফা আছিল, সেই চুক্তিখনৰ যিবিলাক উদ্দেশ্য আছিল, সেইবোৰ কাৰ্যকৰী কৰাৰ কাৰণে সেই চুক্তিখন হোৱাৰ পিছতে এটা নিৰ্বাচন হৈছিল, আৰু সেই নিৰ্বাচনত প্ৰফুল্ল মহন্ত নেতৃত্বত প্ৰফুল্ল মহন্তৰ মুখ্যমন্ত্ৰী হিচাপে আৰু ভিগু কুমাৰ ফুকনক গৃহমন্ত্ৰী হিচাপে এখন চৰকাৰ গঠন কৰা হৈছিল। কিন্তু দুখৰ বিষয় যে সেই AGP চৰকাৰে এই অসম চুক্তিত থকা যিবোৰ কথা আছিল, অসম চুক্তিখন ৰূপায়ণৰ ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণৰূপে গাফিলতি কৰিছে। তাৰ পিছতো এবাৰ AGP চৰকাৰ আছিল, তেতিয়াও এইটো হোৱা নাই। কালি আমাৰ দৰ্শকসকলে গমেই পায় যে কালি উদয়ন হাজৰিকাই কৈছে যে আচলতে অসম চুক্তিৰ ভিতৰত যিবোৰ মূল যিবোৰ কাম আছিলে, গুৰুত্বপূৰ্ণ কেইটামান কাম, সেই কেইটা কাম আৰম্ভ হৈছিলে 2001 চন 2 চনৰ ভিতৰত যেতিয়া তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিচাপে তেওঁ দায়িত্ব লৈছিল, তেতিয়াহে এই তাৰ মেজৰ কামবোৰ হৈছিল। সেই কথা তেওঁ কালি এটা ইণ্টাৰভিউত সাক্ষাৎকাৰক মোক স্পষ্টভাৱে কৈছে। এতিয়া কথা হ'ল যে এই যে ৬ নং দফাৰ কথাটো এটা গুৰুত্বপূৰ্ণ কথা, এইকাৰণে ৬ নং দফাৰ যিটো কমিটি, সেই কমিটিটোৰ ইতিহাসটো আমি চাব লাগিব। ইতিহাসটো কি যে 2019 চনত যেতিয়া চৰকাৰে তাৰপিছত কেবৰ পৰা হ'ল, এই যে কেবৰ পৰা হ'ল, হোৱাৰ লগে লগে অসমত কেনেকৈ এটা হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছিলে, সৰ্বানন্দ সোণোৱালে ক'ব লগা হৈছিলে, এই দেখুৱাই ল'ব পাৰা তুমি। মই সকলো পক্ষকে আহ্বান জনাইছোঁ, মই কাকো দোষাৰোপ কৰা নাই, কিন্তু এটাই কথা যে অসমৰ সংগ্ৰামী ৰাইজৰ শ্ৰীচৰণত মই আজি 1 তাৰিখে কোটি প্ৰণাম জনাই আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে এইখন চৰকাৰৰ ওপৰত বিশ্বাস ৰাখক, মোৰ ওপৰত বিশ্বাস ৰাখক। মই যোৱা 3.5 বছৰত কিবা বেয়া কাম কৰিলোঁ নেকি ৰাইজ? আজি আপোনালোকে যদি মোক এনেধৰণে এঘৰীয়া কৰে, মই কলৈ যাম? মোক কিয় আপোনালোকৰ মাজৰ পৰা আঁতৰাই পঠিয়াইছে? মইতো আপোনালোকৰ মাজৰে এজন। আপোনালোকে মোক তুলি তালি ডাঙৰ দীঘল কৰিলে,
আপোনালোকে মোক MLA বনালে মৰাণৰ, আপোনালোকে মোক লখিমপুৰৰ MP বনালে, মাজুলীৰ MLA বনালে, মুখ্যমন্ত্ৰী বনালে, ইউনিয়ন মিনিষ্টাৰ বনালে। মোক কিয় একাষৰীয়া কৰিলে? একাষৰীয়া কৰিলে, তেনেকুৱা ধৰণৰ কৰিলে। গতিকে তেতিয়া কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেতিয়া এখন কমিটি তেওঁলোকে ফৰ্ম কৰিলে যে এই যে অসমীয়া মানুহৰ যিবোৰ পৰিচয়ৰ যিবোৰ প্ৰশ্ন, তেওঁলোকৰ যিটো নিৰাপত্তাৰ যিটো প্ৰশ্ন, অস্তিত্বৰ যিবোৰ প্ৰশ্ন, এইবোৰ আলোচনা কৰি এইবোৰ চিন্তা কৰি এখন কমিটিয়ে সিদ্ধান্ত দিব। কিন্তু তাত যিবোৰ মানুহৰ নাম সোমোৱা হ'ল সেই মানুহবিলাক অসমৰ ৰাইজৰ পচন্দ নহ'ল। আৰু তাত স্পষ্টভাৱে মোৰ মনত আছে এতিয়া, তাত ডক্টৰ নগেন শইকীয়াৰ নামটো তাত ৰখা হৈছিলে আৰু তেওঁ তেতিয়াৰ পৰিপ্ৰেক্ষিতত সেই কমিটিৰ পৰা তেওঁ নিজৰ নাম উঠাই লৈছিল। গতিকে প্ৰথম কমিটিখন অসমৰ ৰাইজে গ্ৰহণ নকৰিল। তাৰপিছত দ্বিতীয় কমিটি এখন তেওঁলোকে আকৌ ফৰ্ম কৰিলে আৰু সেইখন অসমৰ ৰাইজে মোটামুটি গ্ৰহণ কৰিলে। আৰু তাৰপিছত সেইটো আছিল 2019 চনৰ কথা। তে 2019 চনৰ শেষৰ ফালে এক বছৰৰ পিছত 2020 চনত বিপ্লৱ শৰ্মা কমিটিয়ে এটা প্ৰতিবেদন এটা প্ৰস্তুত কৰি এই প্ৰতিবেদন দিলে। সকলোৱে ভাবিছিল, গৃহমন্ত্ৰী অমিত শ্বাহে কৈছিলে যে এইখন আমি অসমীয়া মানুহৰ তেওঁলোকৰ যিটো পৰিচয়ৰ যিটো চিন্তা, তেওঁলোকৰ যিটো অস্তিত্বৰ যিটো আশংকা, এইবোৰ আমি নিৰসন কৰিবৰ কাৰণে, সুৰক্ষা দিবৰ কাৰণে, নিৰসন কৰিবৰ কাৰণে এই কমিটিখন যিদিনা এই কমিটিয়ে ৰিপৰ্ট দিব সেইদিনা তাৰ পিছদিনাৰ পৰা এইবোৰ কাৰ্যকৰী কৰাত আমি পালন কৰিম বুলি কৈছে। তাৰপিছত কি হ'ল, কমিটিয়ে ৰিপৰ্ট দিলে। ৰিপৰ্ট দিয়াৰ পিছত কমিটিৰ যিজন অধ্যক্ষ 4 বছৰ পেলাই থলে, তেওঁ গৈ পেলাই দিল্লীত তেওঁ গৃহমন্ত্ৰীৰ সাক্ষাৎকাৰে নাপায়। আৰু লাষ্টত যি ধৰণে পোৱা হ'ল সেইটো বৰ সন্মানজনক নাছিল। আৰু তেওঁ আহি সেই সময়ত তেওঁ কি কৈছিল, এই ৰেকৰ্ড থাকিলে তুমি দেখুৱাই ল'ব পাৰা যে তেওঁ কিমান অস্বস্তি পাইছিল এই গোটেই কথাটোক লৈ। গতিকে তাৰপিছত পৰি থাকিল। তেওঁ এই তাৰপিছত 2019 পৰা 2020 পৰা আজি কিমান হ'ল, 2024। সেই মাজতে বিধানসভাত ওলাল যেতিয়া কমিটিয়ে কি হ'ল যে এইখন আচলতে কেন্দ্ৰ চৰকাৰলৈ পঠিওৱা হৈছিলে, তেওঁলোকে আকৌ উভতাই পঠিয়াইছে। এতিয়া দিছপুৰৰ আলমিৰাৰ ভিতৰত এইখন আছে। গতিকে এইটো আছিলে যে অসমীয়া মানুহৰ যিটো অস্তিত্ব, অসমীয়া মানুহৰ যিটো সুৰক্ষাৰ প্ৰশ্নটোক লৈ পেলাই এই চৰকাৰখন, বৰ কথা কোৱা চৰকাৰৰ এইটো হৈছিলে কথা। এতিয়া এই তেতিয়াৰ পৰা এতিয়ালৈকে তুমি যিটো আছুৰ প্ৰশ্নটো উঠাইছা, তেতিয়াৰ পৰা 2020 চনৰ পৰা 2024 চনলৈকে আছুৱে কি কৰিলে? আছু কিয় নিশ্চুপ হৈ আছিল? আজি হিমন্ত বিশ্ব শৰ্মাই যেতিয়া, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈছে যে তেওঁলোকে এই 6 নম্বৰ দফাৰ কমিটিৰ যিবোৰ ৰিকমেণ্ডেশ্যন সেইবিলাক তেওঁ ইমপ্লিমেণ্ট কৰিব, তেওঁ কাৰ্যকৰী কৰিব, তেতিয়া আৰু সেই মিটিংখনত আছু গৈ তাত সেই মিটিংখনত অংশগ্ৰহণ কৰি তেওঁলোক একেবাৰে গদগদ হৈ পৰিছে যে হয়, মানে আমি বৰ ইতিবাচক সঁহাৰি পাইছোঁ। তেনেহ'লে অসমৰ ৰাইজে আছুক সন্দেহৰ চকুৰে চাবনে নাচাব? আৰু এই যে নিৰ্বাচনৰ আগে ইটো ইছ্যু উলিয়াইছে হিমন্ত বিশ্ব শৰ্মাই, সেই ইছ্যুটোৱে কাম দিয়া নাই, সেই অন্য এটা ইছ্যুৱে উলিয়াইছে সেইটোৱে কাম দিয়া নাই। এতিয়া একেবাৰে শেহতীয়া অস্ত্ৰ হিচাপে লৈছে 6 নম্বৰ দফা। গতিকে এই 6 নম্বৰ দফাৰ যিটো কথা, এতিয়া 6 নম্বৰ দফাক লৈ যিবোৰ কথা ওলাইছে, এইটো আচলতে হিমন্ত বিশ্ব শৰ্মাই সম্পূৰ্ণৰূপে এইটো এটা নিৰ্বাচনী ঢাল হিচাপে তেওঁ ব্যৱহাৰ কৰিবৰ কাৰণে বিচাৰিছে আৰু তাত আছুৱে তেওঁক সহায় কৰিছে। মই সেইটোৱে ক'ম। আছুৱে বাৰু ইতিবাচক আখ্যা দিলে, কিন্তু কেতবোৰ প্ৰশ্নবোধক কিন্তু ইয়াত ৰৈ গৈছে। এতিয়া আপুনি চাওক, কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে সেই কমিটিখন গঠন কৰি দিছিল। যিটো বস্তুৰ ৰূপায়ণ কৰিব পাৰিব কেৱল কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়। মই সেইটো কথালৈ আহি আছোঁ। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ বস্তু এটা এতিয়া হঠাৎ এক চমক দিবলৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া ক'লে যে ডাংকোপ মাৰি আমিয়ে সেইকেইটা কৰিব পাৰিম, ৰাজ্য চৰকাৰৰ অধীনতেই আছে। আৰু এটা কথা কিন্তু এইখিনিতে স্পষ্ট যে
কেনেকৈ কেন্দ্ৰীয় চৰকাৰৰ বস্তু এটা বা ক্ষমতা থকা বস্তু এটা অসম চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে কেনেকৈ এইটো ৰূপায়ণ কৰিব মই তোমাক কেনেকৈ সম্ভৱ সেইটোৱে ক'ব গৈছোঁ যে অসম চুক্তিখন হৈছিল কাৰ মাজত ত্ৰিপাক্ষিক বৈঠক ত্ৰিপাক্ষিক বৈঠক মানে কি আছুটো এটা আন্দোলনকাৰী পক্ষ আছিল হয়নে তেওঁলোকৰ এইটো দাবী আছিল চৰকাৰে অসম তেতিয়া ছাত্ৰ সন্থাৰ লগত অসম চৰকাৰে আলোচনা কৰাৰ প্ৰশ্নই নুঠে হয় নাই কাৰণ ছাত্ৰ সন্থাৰ যিবোৰ দাবী আছিল সেইবোৰ ৰাজ্য চৰকাৰৰ যিবোৰ কাম কাজ তাৰ ভিতৰত নপৰে গতিকে ৰাজ্য চৰকাৰ তাৰ এটা সাক্ষীয়ে আছিল যে কেন্দ্ৰই এইখিনি কাম কৰিব ৰাজ্য চৰকাৰক তাৰ কাৰণে ৰাজ্য চৰকাৰক সেইটো অৱহিতহে কৰা হৈছিল তেওঁলোকক জনোৱাহে হৈছিলে আৰু অসম চুক্তিৰ 15 নম্বৰ দফাত এই কথাটো স্পষ্টকৈ লিখা আছিল যে অসম চুক্তি ৰূপায়ণৰ মূল যিটো নোডেল এজেঞ্চি সেইটো হৈছে কেন্দ্ৰ চৰকাৰ কেন্দ্ৰ চৰকাৰ গৃহ বিভাগ গৃহ মন্ত্ৰালয় গতিকে ইয়াত তেওঁলোকে যিমান যে নকৰক এই কথাবিলাক ক'ত গ'ল এইবিলাক ইমান যে নীতি নিৰ্দেশনা আছিল ক'ত গ'ল তেতিয়াহ'লে আৰু ৰ'ব ইমান ডাঙৰ কথা এটা আপুনি ক'লে কিন্তু ইয়াৰ পিছতো ৰহস্যজনকভাৱে ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হওক আছুৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মাই হওক তেওঁলোক কিন্তু নিমাত আগতে যেতিয়া মুখ্যমন্ত্ৰীয়ে আলোচনাত বহে ওলাই আহিয়ে আছুৱে প্ৰেছ মিট দিয়ে আমি দেখা পাওঁ মই নিজেই তেনেকুৱা প্ৰেছ মিট বহুকেইখন এটেণ্ড কৰিছোঁ কিন্তু এইবাৰ দেখোন এতিয়ালৈকে আলোচনাৰ পৰা আজি 5-6 দিন পাৰ হৈ গ'ল এতিয়ালৈকে আছু নিমাত চাইলেণ্ট নিমাতী কইনা এইটো কিন্তু ৰহস্য আছে কি ক'ব আপুনি নাই এইটো তাৰ লগতে মই আৰু এটা কথা কওঁ এইটো চোৱা সেইটোতো হয়েই তুমি যিটো কথা কৈছা যে চৰকাৰৰ লগত আলোচনা কৰিলে নাই আছুৰ চোৱা এইটো কথা যদি মই কওঁ নহয় যে আছুৰ যিখন ছবি আমি দেখিছোঁ নহয় সেইখন অত্যন্ত পুতৌজনক ছবি এইকাৰণে যে এই কমিটিখন আগতে মই কৈ গ'লোঁ সেই কথাটো ইমান দিন এই কমিটিখন কৰিলে তোমালোকৰ কোনো মাত বোল নাই এতিয়া হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনৰ ওচৰ চাপিছে তেওঁ তোমালোকক মাতি নিলে আৰু তুমি যিটো কথা ক'লা যে তোমালোকে তাৰ পৰা ওলাই আহি তোমালোকেনো তোমাৰ কি হ'ল আমি কেৱল এটা বাক্যহে শুনিলোঁ সমুজ্জ্বল ভট্টাচাৰ্যৰ পৰা নহয় জানো যে এইটো এটা ইতিবাচক পদক্ষেপ বাকী তেওঁলোকৰ সাধাৰণভাৱে তেওঁলোকৰ কি কথা কি আণ্ডাৰষ্টেণ্ডিং কি তেওঁলোকৰ বোধ উপলব্ধি এই আলোচনাৰ পৰা সেইটো আমি একো নাজানো তাৰ লগতে এটা কথা আছে সেইটো হৈছে 6 নম্বৰ দফাৰ কমিটিয়ে এই কথা কৈছে যে 6 নম্বৰ দফাৰ যিটো আত্মা যিটো সোল সেই আত্মাটো হৈছে অসম চুক্তি আকৌ এইখন চৰকাৰে অসম চুক্তিকে নামানে অসম চুক্তিৰ যিটো মেইন কথা আছিলে আহিছিলা ঠিক আছে তুমি প্ৰশ্নটো কৰা মই প্ৰশ্নটো এইটোৱে অসম চুক্তিৰ 5 নং দফাত স্পষ্টকৈ উল্লেখ আছে যে বিদেশী বহিষ্কৰণ হ'বই লাগিব বিদেশীৰ বোজা 1971 পিছত অহা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কোনো বিদেশীৰ বোজা গ্ৰহণ নকৰে অসমে সেই কথা স্পষ্টকৈ লিখা হৈছে অসম চুক্তিৰ 5 নং দফাক নস্যাৎ কৰি 6 নং দফা ৰূপায়ণ কৰিব ওলাইছে আৰু আছু এটা ইতিবাচক বুলি কৈছে কেনেকৈ সম্ভৱ এইটোৱে মই কৈছোঁ যে 6 নং দফাত তেওঁলোকে এই কথাটো কমিটিয়ে এই কথাটো উল্লেখ কৰিছে যে অসম চুক্তিখন হৈছে এই 6 নম্বৰ দফা ইমপ্লিমেণ্টেশ্যনৰ আত্মা অসম চুক্তি যদি আত্মা হয় তুমি অসম চুক্তিক অমান্য কৰি অসম চুক্তিৰ মূল যিটো প্ৰতিবাদ্য বিষয় বিদেশী বহিষ্কাৰ বিদেশী চিনাক্তকৰণ আৰু বহিষ্কাৰ কৰাৰ যিটো মূল বিষয় সেইটোক অৱজ্ঞা কৰি সেইটোক তুমি ইতিমধ্যে অৱজ্ঞা কৰিলাই তুমি আনি সেই বস্তুটোক তুমি নস্যাৎ কৰিলাই কৰাৰ পিছত তেওঁলোকে কি যুক্তিত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কয় যে এইটো এটা ইতিবাচক পদক্ষেপ কি যুক্তিত কথাটো কয় তুমি যদি কেনেকৈ ইতিবাচক তুমি যদি অসম চুক্তিখনৰ যিটো মূল কথা সেইটোকে তুমি যদি অগ্ৰাহ্য কৰিলা আৰু যিটো বিপ্লৱ শৰ্মা কমিটিয়েও কৈছে যে অসম চুক্তিখন হৈছে এই 6 দফা কমিটিৰ মূল মন্ত্ৰ আত্মা
তেল সেই দুইটাক অস্বীকাৰ কৰাৰ পিছত সেই দুইটাক অস্বীকাৰ কৰাটো কি আমি দেখাই পালোঁ কাৰ যোগেদি মানুহে ইতিমধ্যে তোমাৰ কিমান মানুহে পাইছে সেইটো এটা বেলেগ কথা কিন্তু ইতিমধ্যে চিটিজেনশ্বিপ নাগৰিকত্ব তেওঁলোকক দিয়াই হ'ল অসমত হয়নে যদি হ'ল তেনেহ'লে তেতিয়াহ'লে কিমান মানুহে কৰিছে কিমান মানুহে কৰা নাই সেইটো এটা বেলেগ কথা তেনেহ'লে তুমি এই 6 নম্বৰ দফা তুমি কমিটিৰ ৰিকমেণ্ডেশ্যন পৰামৰ্শ বুলি তুমি কাৰ্যকৰী কৰিম বুলি কোৱা কথাটো এইটো কি ধৰণৰ কথা এইটো অদ্ভুত ধৰণৰ কথা নহয় যে এইটো এটা স্ববিৰোধেৰে পৰিপূৰ্ণ এটা কথা নহয় জানো নিশ্চয় মই এইখিনিতে আকৌ আলোচনাৰ মাজলৈ আহিম এইখিনিতে আমাৰ হাতত আছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ এটা মন্তব্য তেওঁ অতি গুৰুত্বপূৰ্ণ কিন্তু মন্তব্য এটা কৰিছে যিখন প্ৰতিবেদনৰ আজি যিকেইটা দি ৰাজ্য চৰকাৰে আজি ইমপ্লিমেণ্ট কৰিবলৈ ওলাইছে সেয়া কিন্তু আচলতে তাত মুখ্যমন্ত্ৰী বা কেন্দ্ৰীয় গৃহমন্ত্ৰী এনেকুৱা ধৰণৰ কমিটিৰ প্ৰয়োজন নাছিল বা এখন প্ৰতিবেদনৰ প্ৰয়োজন নাছিল ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ বা জিলা পৰ্যায়ৰ প্ৰশাসন যন্ত্ৰই সেইখিনি কাম কৰিব পাৰিলে সেয়া হৈছে জ্যোতিষ চিত্ৰবনলৈ অনুদান কলাক্ষেত্ৰলৈ অনুদান তেনেকুৱা কিছুমান বিষয়ৰ ওপৰত কিন্তুহে আলোচনা হ'ল কিন্তু আচল অৰ্থত অসমীয়া খিলঞ্জীয়া যি সুৰক্ষিত ভৱিষ্যত তাৰ ওপৰত কোনো ধৰণৰ আলোচনা নহ'ল বুলি অখিল গগৈয়ে মন্তব্য কৰিছে আমি শুনাই লৈছোঁ এই মুহূৰ্তত বিপ্লৱ শৰ্মা কমিটিৰ সেইখিনি কথা ৰূপায়ণ কৰিম বুলি কৈছে যিবিলাক সাধাৰণভাৱে এখন ৰাজ্য চৰকাৰে প্ৰশাসনিকভাৱে কৰিব পৰা কাম কোনবিলাক কাম যেনেকৈ ধৰক আপোনাৰ জ্যোতি চিত্ৰবনত পইচা দিয়াৰ কথা কৈছে সত্ৰবিলাক সংৰক্ষণ কৰাৰ কাৰণে পইচা দিয়াৰ কথা কৈছে যেনেকৈ ধৰক আপোনাৰ কি কয় শংকৰদেৱ কলাক্ষেত্ৰৰ কাৰণে টকা দিয়াৰ কথা কৈছে এনেকুৱা ধৰণৰ যিবিলাক প্ৰশাসনিক কাম কাজ সেই কাম কাজবিলাক অসম চৰকাৰে কৰিম বুলি কৈছে এইটো ভাল কথা কৰা উচিত কিন্তু অসম চৰকাৰে অকল এই কাম কাজবিলাক কৰিলে অসমীয়া জাতিৰ কাৰণে কেতিয়াও সাংবিধানিক বিধায়িনী কেতিয়াও সুৰক্ষা কৱচ আমি লাভ নকৰোঁ সেইটো ইম্পৰ্টেণ্ট যদি সঁচাকৈ অসম চৰকাৰে বা ভাৰত চৰকাৰে সঁচাকৈ যদি অসমীয়া মানুহক সাংবিধানিক ৰক্ষা কৱচ দিব খোজে তেতিয়াহ'লে ভাৰতৰ সংবিধানক ৰাজ্যক দিব খোজা সাংবিধানিক সুৰক্ষা কৱচ অকল এটা অনুচ্ছেদতে আছে সেই অনুচ্ছেদটো কি 371 এৰ পৰা 371 জেলৈকে এই অনুচ্ছেদকেইটাতহে কেৱল আৰু কেৱল এখন ৰাজ্যৰ সাংবিধানিক সুৰক্ষা কৱচৰ কথা লিখি থোৱা আছে যেনেকৈ ধৰক 371 এৰ নাগালেণ্ডক দিছে নাগালেণ্ডৰ মাটি আৰু নাগালেণ্ডৰ মাটিৰ তলত থকা সম্পদ তেল কয়লা চূণশিল এই সম্পদবিলাকৰ ওপৰত নাগালেণ্ড চৰকাৰৰ বাহিৰে কোনেও হাত দিব নোৱাৰে নাগালেণ্ডৰ মানুহৰ বাহিৰে গতিকে অসমৰ মানুহৰ যদি মাটি আৰু অসমৰ মানুহৰ যদি সম্পদ ইয়াত থকা তেল ইয়াত থকা কয়লা ইয়াত থকা চূণশিল এই সম্পদবিলাকৰ ওপৰত যদি অধিকাৰ প্ৰতিষ্ঠা হ'ব লাগে আমাৰ অসমকো ভাৰতৰ সংবিধানৰ 371 ক অনুচ্ছেদত অন্তৰ্ভুক্ত কৰিব লাগিব নিশ্চয়কৈ এটা গুৰুত্বপূৰ্ণ কথা ৰাজ্যৰ প্ৰশাসন যন্ত্ৰ বা জিলা প্ৰশাসন যন্ত্ৰই যিবিলাক কাম কৰিব পাৰে তাৰ কাৰণে এখন কমিটি গঠন কৰা হৈছিল নেকি বা ইমান ডাঙৰ এখন প্ৰতিবেদন 4 বছৰে পেলাই থৈ আজি কিন্তু তাত চাকৰিৰ ক্ষেত্ৰত সুৰক্ষা বা বিধানসভাত আসন সংৰক্ষণ চাকৰিৰ ক্ষেত্ৰত আসন সংৰক্ষণ বা অন্যান্য দিশসমূহত খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যত এইবিলাক কিন্তু কোনো ধৰণৰ স্থান নাপালে তাৰ বিপৰীতে আমি ঘুনুক ঘানাকৈ শুনিছোঁ কালি উদয়ন হাজৰিকাও সেই কথাটো শুনা বুলি কৈছিল যে মাটি বেচা কিনাৰ ক্ষেত্ৰতহে বোলে এই কামটো বোলে কৰিবলৈ ওলাইছে গোটেই বিষয়খিনি আপুনি কি নাই এইটো কথাটো হৈছে কি যে এতিয়া আমাৰ ডাঙৰ সমস্যাটো হৈছে কি যে আমাৰ মানুহৰ যিটো আণ্ডাৰষ্টেণ্ডিং নহয় যিটো বুজন যিটো উপলব্ধি এটা বস্তুৰ বিষয়ে এটা বুজাৰ যিটো শক্তি সেইটোক এই চৰকাৰখনে তাত এটা বিভ্ৰান্তি এটা খেলি মেলি এটা সৃষ্টি কৰিছে প্ৰশ্নটো হৈছে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ কিছুমান বিভাগ আছে আমাৰ ভাৰতবৰ্ষ এখন যুক্তৰাষ্ট্ৰীয় গাঁথনি চৰকাৰ ইয়াত ৰাজ্য চৰকাৰৰ হাতত কিছুমান বিভাগ আছে কেন্দ্ৰ চৰকাৰৰ হাতত কিছুমান বিভাগ আছে আৰু কিছুমান জইণ্ট লিষ্ট আছে যুটীয়া তালিকা আছে ৰাজ্য চৰকাৰৰ ভিতৰত যিবোৰ কাম আছে এই তোমাৰ জ্যোতি চিত্ৰবন অনুদান দিয়া কলাক্ষেত্ৰত দিবা কিবা দিয়া এইবিলাক তোমাৰ নৰ্মেল কথা এইটো স্বাভাৱিক প্ৰক্ৰিয়াৰ কথা কিন্তু অসম চুক্তিখনক সেইটো পৰ্যায়লৈকে লৈ যোৱাটো
আছুৰ কাৰণে এটা অত্যন্ত অপমানজনক কথা, কাৰণ অসম চুক্তিৰ মূল কথাটো কি আছিলে? অসমীয়া জাতিৰ পৰিচয়, অসমীয়া তাত সেইটোৰ পৰিচয়ৰ কথা শ্বহীদ। এইটোৰ মূল কথাটো আছিল যে বিদেশী নাগৰিকৰ কথাটো মূল তাত কথাটো আছিলে, হয় নাই? অসমীয়া সকলোৱে কৈছে যে বাহিৰৰ পৰা মানুহ আহি আমাৰ অসমীয়াৰ অস্তিত্বটো নোহোৱা কৰিব লাগিছে। এতিয়া সেইবোৰ কথা ক'ৰবাত গ'ল, গতিকে বাহিৰৰ বেলেগ দেশৰ লগত চুক্তি কৰা কিবা কৰা সেইবোৰ অসম চৰকাৰে কৰিব পাৰিব নেকি? নোৱাৰে নহয়, এইবোৰ কৰিব। সেইবোৰ কেন্দ্ৰ চৰকাৰৰ কথা। যাত কিবা এটা সাংবিধানিক এটা ৰক্ষা কবচ যদি অসমীয়া জাতিক দিব লগা হয়, সেইবোৰ ষ্টেট গভৰ্ণমেণ্টে কৰিব নোৱাৰে। সেইবোৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাগিব, আৰু কিছুমান কোনো ক্ষেত্ৰত সংবিধানৰ অনুমোদন লাগিব। যেনেকুৱাকৈ আমি কাশ্মীৰক বিশেষ সুবিধা দিয়া হৈছিলে, সেই সুবিধা আঁতৰাই লোৱা হ'ল। সেইটো কি? সেইটোক লৈ কেনেকুৱা হুলস্থুল হৈছিলে, হয় নাই? 370ক লৈ পেলাই। গতিকে তেনেকুৱাকৈ অসমত যদি তেনেকুৱা ধৰণৰ কিবা সুৰক্ষাৰ ব্যৱস্থা কৰিব লগা হয়, কেন্দ্ৰীয় চৰকাৰৰ কথা আছে। এইবোৰ ৰাজ্য চৰকাৰে কৰিব নোৱাৰে। আৰু ৰাজ্য চৰকাৰে এতিয়া বোলে আমিয়ে গোটেইখিনি কৰিম। তোমালোকে যদি গোটেইখিনি কৰা, তেতিয়াহ'লে ইমান দিন এই ভেকু ভাওনাখন কিয়? মানে অসমৰ ৰাইজে মূৰ্খ সজাই আছে আছু আৰু চৰকাৰ মিলি, একেবাৰে স্পষ্ট। আছুৱেতো নিজৰ যিটো স্থিতি আছিল নহয়, আছুৱে নিজৰ স্থিতিটোক, নিজৰ যিটো কি বুলি কয় আত্মসন্মান, আত্মমৰ্যাদা, সেইটো তেওঁলোকে গিলি থলে। তেওঁলোকে সেইটো নিজেই নিজৰ আত্মসন্মান আৰু আত্মমৰ্যাদা নোহোৱা কৰিছে। এতিয়া তেওঁলোকে যিবোৰ কথা কৈ আছে, নিশ্চয়কৈ আমি পুনৰ আলোচনাৰ মাজলৈ আহিম। এইখিনিতে অসম প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ঋতুপৰ্ণ কোঁৱৰে কেইটামান সুন্দৰ কথা কিন্তু ইতিমধ্যে তেওঁ উল্লেখ কৰিছে ফেচবুক পোষ্টৰ জৰিয়তে। আমি তাক লৈ পেলাই এক প্ৰতিবেদন প্ৰস্তুত কৰিছিলোঁ ইতিমধ্যে। আমি প্ৰতিবেদনটোৰ কিয়নাংশ আপোনালোকলৈ বুলি এই মুহূৰ্তত আগুৱাই লৈছোঁ। আপোনালোকৰ এই আলোচনাটো বুজাত অত্যন্ত সুবিধাজনক হ'ব, সেই কথাখিনি গম পালে। 6 নং দফাৰ ৰূপায়ণক লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ৰাজনৈতিক লুকা-ভাকু খেলি আছুৰ সৈতে বৈঠকৰ নামত ভেকু ভাওনা নকৰে যেন। অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা নেতৃত্বাধীন কমিটিৰ প্ৰতিবেদনৰ পৰামৰ্শৱলী ৰূপায়ণৰ বাবে ৰাজ্য চৰকাৰে আছুৰ সৈতে এক বৈঠকত মিলিত হৈছে। ভাল কথা, কিন্তু তাকে লৈ শাসকীয় পক্ষই চৌদিশে যেন এটা প্ৰপাগণ্ডাৰ সৃষ্টি কৰিব বিচাৰিছে। সেয়েহে গোটেই বিষয়টোৰ ওপৰত স্বচ্ছতা আৰু স্পষ্টতা আনিবলৈ হ'লে চৰকাৰখনে বা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে কেইটামান বিষয়ত অসমৰ ৰাইজৰ সন্মুখত স্পষ্ট উত্তৰ দিব পাৰিব লাগিব। প্ৰশ্ন হয় যে যি কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে এই কমিটি গঠন কৰি দিছিল, সেই কেন্দ্ৰীয় চৰকাৰে ইমান বছৰে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে কিয়? কেন্দ্ৰীয় চৰকাৰে আজি পৰ্যন্ত প্ৰতিবেদনখন গ্ৰহণ নকৰি অসমীয়া ৰাইজকে অপমান কৰা নাইনে? কেন্দ্ৰীয় গৃহমন্ত্ৰী বাদ দিয়ক, সমিতিখনত সদস্য সচিব হিচাপে থকা গৃহ মন্ত্ৰণালয়ৰ যুটীয়া সচিবগৰাকীয়েও কিয় প্ৰতিবেদনখনত স্বাক্ষৰ নকৰিলে? এজন কেন্দ্ৰীয় চৰকাৰৰ সাধাৰণ বিষয়াৰ এনে ধৃষ্টতাৰ ওপৰত কি ক'ব চৰকাৰে? যোৱা 4 বছৰে দিছপুৰত পেলাই থোৱা প্ৰতিবেদনখন মুখ্যমন্ত্ৰীয়ে কিয় তেওঁৰ বৰ্তমানৰ ৰাজনৈতিক অভিভাৱক স্বৰূপ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক গ্ৰহণ কৰিবলৈ বাধ্য কৰিব পৰা নাই, নে গুৰুত্বই প্ৰদান কৰা নাই? কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন এখন মুখ্যমন্ত্ৰীয়ে কেনেকৈ ৰূপায়ণ কৰিব? এই প্ৰতিবেদন কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত সাংবিধানিক আৰু আইনসংগত কৰ্তৃত্ব মুখ্যমন্ত্ৰীৰ আছেনে? এতিয়া আকৌ ত্ৰিপাক্ষিক আলোচনাৰ কথা আহিছে। কিন্তু প্ৰশ্ন হ'ল যে কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ নকৰা প্ৰতিবেদন এখনক লৈ কি যুক্তিত কেন্দ্ৰীয় চৰকাৰে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰিব? আনহাতেদি অসম চুক্তিৰ 15 নং দফাত উল্লেখ আছে যে এইসমূহ ৰূপায়ণৰ বাবে কেন্দ্ৰীয় গৃহ বিভাগ নে নোডেল বিভাগ? গতিকে কথাবিলাক স্পষ্ট হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কৈছে যে বৰাক উপত্যকাত আৰু 6ষ্ঠ অনুসূচীভুক্ত অঞ্চলত এই প্ৰতিবেদন প্ৰযোজ্য নহয়। ঠিক আছে, বুজিলোঁ বাৰু যে বিধিগত কিছু সমস্যা আছে, কিন্তু প্ৰশ্ন হয় যে আছুৱে আন্দোলন কৰোঁতে বৰাক উপত্যকা আৰু 6ষ্ঠ অনুসূচীক বাদ দি আন্দোলন কৰিছিল নেকি? নে বিপ্লৱ কুমাৰ শৰ্মাৰ পৰামৰ্শৱলীত এনে কথা উল্লেখ আছে? মুখ্যমন্ত্ৰীয়ে এটা সময়ত প্ৰতিবেদনখন পৰীক্ষা কৰিবলৈ এখন আইনজ্ঞ সমিতি গঠন কৰাৰ কথা কৈছিল। আইনজ্ঞসকলে কি পৰামৰ্শ দিলে কৃপা কৰি মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰিব নেকি? যোৱা 4 ছেপ্টেম্বৰত মুখ্যমন্ত্ৰীয়ে অতি উৎসাহী হৈ কৈছিল যে প্ৰতিবেদনৰ 57 পৰামৰ্শ অসম চৰকাৰে ৰূপায়ণ কৰিব আৰু বাকী 10টা পৰামৰ্শ কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰিব। কিন্তু 21 দিনৰ পাছতে স্থিতি সলনি কৰি এতিয়া কৈছে যে 40টা পৰামৰ্শহে ৰাজ্য চৰকাৰে ৰূপায়ণ কৰিব, 15টা কেন্দ্ৰীয় চৰকাৰে আৰু 12টা পৰামৰ্শ কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে কৰিব। প্ৰশ্ন হয় যে প্ৰকৃতাৰ্থত মুখ্যমন্ত্ৰী ডাঙৰীয়া এই প্ৰতিবেদন ৰূপায়ণৰ প্ৰতি দায়বদ্ধ হয় নে নহয়, নে এয়া ৰাজনৈতিক চমক? প্ৰতিবেদনৰ মূল উদ্দেশ্য আৰু ৰাজনৈতিক বিষয়সমূহ যেনে বিদেশী বিতাৰণ,
অসমীয়াৰ সংজ্ঞা নিৰূপণ, বিধানসভাত আসন সংৰক্ষণ, খিলঞ্জীয়াৰ সুৰক্ষা নিশ্চিত, নিয়োগৰ সংৰক্ষণ, উচ্চ সদন গঠন আদি বিষয়সমূহৰ সমাধান কোনে কৰিব? ৰাজ্য চৰকাৰৰ ক্ষমতাৰ আওতাত এইবিলাক নাই। আছুৱে জানো বুজি পোৱা নাই। সেয়েহে মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে আপুনি এইবোৰ ৰাজনৈতিক লুকাভাকু খেলি থকাতকৈ প্ৰতিবেদনখন কেন্দ্ৰীয় চৰকাৰক গ্ৰহণ কৰিবলৈ বাধ্য কৰাওক। আপুনি এই গৃহমন্ত্ৰী ডাঙৰীয়াক এইখন গ্ৰহণ কৰিবলৈ বাধ্য নকৰিলে কোনে কৰিব পাৰিব? মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ আৰু আছুৰ মাজত অনুষ্ঠিত বৈঠকক ভেকু ভাওনালৈ ৰূপান্তৰিত হ'বলৈ নিদিব। হয়, নিশ্চয়কৈ এটা কথা কিন্তু এইখিনিতে উল্লেখ কৰিব লাগিব, যিহেতু আমি আছুৰ কথাটো পাতি আহিছোঁ। এটা কিন্তু ডাঙৰ মন্তব্য কৰিলে যেতিয়া আলোচনা হৈ গ'ল, তাৰপিছত হিমন্ত বিশ্ব শৰ্মাই তেওঁ ক'লে যে গাঁও অঞ্চলত 1951 চনটো প্ৰযোজ্য হ'ব, নগৰ অঞ্চলত 1951 চন প্ৰযোজ্য নহয়। আৰু মই আছুক কৈ দিছোঁ, বৰাক উপত্যকাত আপোনালোকে এই প্ৰতিবেদনৰ কথা নানিব, ষষ্ঠ অনুসূচীত এই প্ৰতিবেদনৰ কথা নানিব। অসমখনক তিনিটা ভাগত আচলতে ভগোৱাৰ চেষ্টা কৰিলে, ব্ৰহ্মপুত্ৰ উপত্যকা, বৰাক উপত্যকা আৰু ষষ্ঠ অনুসূচী। অৰ্থাৎ ব্ৰহ্মপুত্ৰ উপত্যকাতে এইবিলাক ইমপ্লিমেণ্ট হ'ব। কিন্তু এটা কথা কিন্তু এইখিনি স্পষ্ট যে সঁচাকৈয়ে বিপ্লৱ শৰ্মা কমিটিখনৰ এই কথাটো লিখা আছিল নেকি, তেওঁ কিন্তু উল্লেখ কৰি দিছে। এই মুহূৰ্তে আমি দৰ্শকৰ সুবিধাৰ্থে সেই মন্তব্য আপোনালোকৰ বুলি আগবঢ়াইছোঁ। আপোনালোকে ৰিকমেণ্ডেশ্যনখন পঢ়িলে গম পাব, অসমখনক বিপ্লৱ শৰ্মা কমিটিয়ে দুটা ভাগত ভাগ কৰিছে। এটা ভাগত 51 চলিব, এটা ভাগত 51 নচলে। বিপ্লৱ শৰ্মা কমিটিয়ে কৈছে যে পৌৰসভাত 51 নচলে, গাঁৱত 51 চলিব। গতিকে প্ৰতিবেদনখন আপোনালোকে পঢ়িলেই দুটা সংজ্ঞা আপোনালোকৰ সন্মুখলৈকে আহিব যে অসমীয়া, অসম চুক্তিৰ অসমীয়া এটা বেলেগ ডেফিনেশ্যন আৰু জেনেৰেল অসমীয়া বুলি ক'লে এটা বেলেগ ডেফিনেশ্যন। কিন্তু আমি আছুক এটা কথা বুজাই দিছোঁ যে বৰাক উপত্যকাত ইয়াক সাঙুৰিব নালাগে। চ' বৰাক ভেলী উইল বি এক্সক্লুডেড ফ্ৰম দ্য ডেফিনেশ্যন অফ আছামিজ। তাত এটা ৰিকমেণ্ডেড আছে যে কলাক্ষেত্ৰক টকা পইচা দিব লাগে, তাত আৰু আইনৰ জটিলতা ক'ত। জ্যোতি চিত্ৰবনক টকা পইচা দিব লাগে, তাত আইনৰ জটিলতা ক'ত। গোটেই অসমত যিমান আজিলৈকে নটিফিকেশ্যন ওলাইছে চব অসমীয়া ভাষালৈ অনুবাদ কৰিব লাগে, তাত আইনৰ জটিলতা ক'ত। গতিকে বহুত ৰিকমেণ্ডেশ্যন আছে য'ত কোনো আইনৰ জটিলতাই নাই, আৰু এইখিনি কৰিলে বাকী মানুহেও ভাল পাব। যেনেকৈ তেজপুৰ ইউনিভাৰ্চিটি নিশ্চয়কৈ তেওঁ কিন্তু ক'লে যে 1951 চনটো গাঁৱৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব, নগৰৰ ক্ষেত্ৰত বা পৌৰসভাত 1951 চনটো প্ৰযোজ্য নহয় বুলি বোলে বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনত উল্লেখ আছে। সেইটো আচলতে কৰিবনে সেই কমিটিখনে সেই ভুলটো? তেওঁ কিয় ক'লে এইটো কথা, বা স্পষ্টীকৰণ কিয় নাই তেওঁলোকৰ ফালৰ পৰা, কমিটিৰ ফালৰ পৰা? প্ৰথম কথাটো কি জানানে, প্ৰথম কথাটো হৈছে আমি দেখিছোঁ, যোৱা সময়ছোৱাত আমি দেখিছোঁ যে আমি এনেকুৱা এজন মুখ্যমন্ত্ৰী পাইছোঁ যে যিজন মুখ্যমন্ত্ৰীয়ে যিকোনো কথা ক'বলৈ কোনো পৰৱাই নকৰে, একো পৰৱা নকৰে। তেওঁ ক'ত কি লিখা আছে, ক'ত কি আছে, ক'ত কি নাই, কিটো কৰিব পাৰে, কিটো সম্ভৱ, কিটো অসম্ভৱ, সেইবোৰ তেওঁ নাচায়ে। তেওঁ নিজৰ সুযোগত নিজে যিটো ভাবে, নিজে যিটো বিচাৰে সেই ধৰণৰ কথা কৈ দিয়ে। বিচাৰেটোও নহয়, ৰাইজক এক ধৰণৰ এটা সাময়িকভাৱে এটা কিবা এটা আশা দিবৰ কাৰণে, কিবা এটা ক'বৰ কাৰণে তেওঁ এই ধৰণৰ কথা কৈ দিয়ে। মই এতিয়া এই যিটো গাঁও আৰু নগৰৰ যিটো কথা কৈছে, মই বস্তুটো ভালকৈ পঢ়ি নোচোৱাকৈ মই তাত মতামত দিব নোৱাৰোঁ। কিন্তু এটা কথা মই স্পষ্টকৈ ক'ব পাৰোঁ যে হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা কয়, এতিয়ালৈকে তেওঁ যিবোৰ কথা কৈ আছে, তেওঁ এইবোৰ আইন কানুনৰ যিবোৰ গভীৰতালৈ তেওঁ যোৱা মান নহয়। তৎক্ষণাত তেওঁৰ মনলৈ যিটো কথা আহিছে সেই ধৰণৰ কথা। কিন্তু সেইজন হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত কৈছিল যে আইনজ্ঞ কমিটি আমি গঠন কৰিম, এই প্ৰতিবেদনখনৰ দফাই দফাই তেওঁলোকে নিৰীক্ষণ কৰি আমাক যিটো পৰামৰ্শ দিব সেইমতে আমি হেৰি কৰিম, ইমপ্লিমেণ্ট কৰিম কেন্দ্ৰীয় চৰকাৰৰ সৈতে। এটা সময়ত কিন্তু তেওঁ সেইটো কথা কৈছিল, আৰু সেইটো কথা কৈছিলে, কৈ পেলাই 4 বছৰ পেলাই ৰাখিলে। এতিয়া কৈছে যে যিখিনি আমি ইমপ্লিমেণ্ট কৰিবলৈ ওলাইছোঁ সেইখিনিত আইনজ্ঞ কমিটিৰ কোনো প্ৰয়োজন নাই, এইবিলাক দেখ কথা, তেনেকুৱা ধৰণৰ মন্তব্য কৰিলে। আৰু ৰ'ব, মই এটা কথা কওঁ, ইমান ডাঙৰ এক মন্তব্য আপোনাৰ কিবা আচুহ যেন লগা নাইনে? 1951 চনটো গাঁৱত প্ৰযোজ্য, মই সেইটো ক'লোৱে, সেই তাৰপিছতো কিন্তু সেইটো স্পষ্টীকৰণ কোনো ধৰণৰ নাই আছুৰ ফালৰ পৰা। সেইটো স্পষ্টীকৰণ এটাতো দিব লাগিছিল। তোমাৰ চোৱা, আছুক বাদ দিছে, তিনিটা ভাগত ভাগ কৰিলে। কিন্তু মই এতিয়া এটা কথা আপোনাক কৈ লওঁ, আছুৱেতো
বৰাক উপত্যকাত পৃথককৈ বা ব্ৰহ্মপুত্ৰ উপত্যকাত পৃথককৈ বা ষষ্ঠ অনুসূচী অঞ্চলত পৃথককৈতো আন্দোলন কৰা নাছিল, গোটেই সমগ্ৰ অসম জুৰি পেলাই অসম আন্দোলন হৈছিল। এতিয়া অসম একেইটো অসম হিচাপে গঢ় লোৱাৰ পিছতহে সেই আন্দোলন হৈছিল। এতিয়া হিমন্ত বিশ্ব শৰ্মাই বোলে আছুক কৈ দিছোঁ বুলি কৈছে যে আপোনালোকৰ এইটো আমি মানি ইমান এক পৰ্যায় পালেগৈ যে আছু এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ কথা মতে চলিব নেকি, তেনেকুৱাই বুজাবলৈ চেষ্টা কৰিলে। এটাই প্ৰশ্ন, এইখিনিতে এটা কথা আমি মানা উচিত হ'ব, বুজি লোৱা উচিত হ'ব যে হয় অসম উপত্যকা আৰু ব্ৰহ্মপুত্ৰ উপত্যকা আৰু বৰাক উপত্যকাৰ মাজত পাৰ্থক্য আছে, পাৰ্থক্য নাই বুলি মই নকওঁ। কিন্তু এতিয়া সেইবিলাক যিবিলাক সূক্ষ্ম কথা, এতিয়া হিমন্ত বিশ্ব শৰ্মাই সেইবোৰ কথালৈ নাচায়। তেওঁৰ কথাটো হৈছে যে এটা মানুহক এটা ভুগা এটা আশা এটা দিব লাগে আৰু সেইটোক লৈ তেওঁ যি পায় তাকে ক'ব। আৰু আটাইতকৈ দুখ লগা কথা হৈছে, আৰু আটাইতকৈ দুখ লগা নহয় আচলতে, আছু ইজ এ পাৰ্টি টু ইট। আছুৱে তাত হিমন্ত বিশ্বৰ যিটো পৰিকল্পনা, যিটো ডিজাইন, সেই ডিজাইনটোত আছুৱে সহযোগ কৰিছে, বাছ সেইটোৱে, আৰু বেলেগ ক'ব লাগে যিটো ট্ৰেক বনাইছিল সেই ট্ৰেকত ভৰি দিলে নিজে ভৰি দিছে। নিশ্চয়কৈ আমি একেবাৰে শেষৰ পৰ্যায়লৈ আহিছোঁ। আচলতে মই মাজতে উল্লেখ কৰিছিলোঁ, শেষত আপোনাৰ পৰা জানিবলৈ চেষ্টা কৰিছোঁ আছুৰ ভূমিকাক লৈ পেলাই, যে 855জন শ্বহীদৰ কেঁচা তেজৰ কথা জড়িত হৈ আছে। তেতিয়া তেওঁলোকে বিচাৰিছিল 1951 চন বিচাৰি পেলাই প্ৰতিবাদ কৰিছিল, তাৰপিছত 1971 বাৰু মানি ল'লে। কিন্তু এতিয়া 2014 চনলৈকে আছুৱে মানি ল'লে নেকি, যিহেতু কাখনৰ কথা আছে, তাৰপিছতো ইতিবাচক বুলি কৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাম কাজত। গোটেই আছুৰ ভূমিকাটো এফালে কৈ থাকে খিলঞ্জীয়া সুৰক্ষিত ভৱিষ্যতৰ কথা, আমি খিলঞ্জীয়াৰ সুৰক্ষিত ভৱিষ্যতত কুঠাৰাঘাত হ'বলৈ নিদিওঁ, স্পষ্ট কথা, আমি বিদেশী বুজা নলওঁ, এইবিলাক কিন্তু ভাষণত কৈ থাকে আৰু ভিতৰি এনেকুৱা ধৰণৰ কামবিলাক কৰি আছে। নাই, মই তোমাক বেছি কোৱাৰ প্ৰয়োজন নাই, এটা কথাই কওঁ, আমি আলোচনা শেষ কৰিব পাৰিম। সেইটো হৈছে আছুৰ যিটো ইতিহাস, যোৱা সময়ছোৱাত আছুৰ যিটো ইতিহাস, সেই ইতিহাসটো কি জানানে? সেই ইতিহাসটো হৈছে আপোচৰ ইতিহাস, গম পাইছেনে? আপোচৰ ইতিহাস। গতিকে তেওঁলোকে যে আপোচ কৰি আহিছে নহয়, আৰু আমি দেখা পোৱা নাই জানো যে আছুৰ পৰা ক'ত গৈ বিজেপিত জইন কৰি থকা নাই জানো? কিমানে বিজেপিত গৈ পেলাই জইন কৰি আছে। গতিকে আছুৰ যিটো বহুত তাৰ এতিয়াও পিছতো যে আছুৰ যিটো ইতিহাস যোৱা সময়ছোৱা, এই ইতিহাসটো হৈছে আপোচৰ ইতিহাস। সেই কথাটো যদি আমি মানুহে বুজি নাপাওঁ, আৰু এই 6 নম্বৰ দফা কমিটিক লৈ চৰকাৰে যিটো কৰিলে, আৰম্ভণিৰ পৰা এতিয়ালৈকে যিটো কৰি আছে, যি ধৰণে 6 নম্বৰ দফা কমিটি গঠন কৰা হৈছে, তাৰপিছত কমিটিৰ প্ৰতিবেদন সম্পৰ্কত কেন্দ্ৰ চৰকাৰৰ যিটো দৃষ্টিভংগী, ৰাজ্য চৰকাৰৰ যিটো দৃষ্টিভংগী, এই গোটেইবোৰ কথা এইটো প্ৰমাণ কৰিছে। আৰু তাত আছুৰ যিটো ভূমিকা, সেইটোৱে এইটো কথা স্পষ্টভাৱে প্ৰমাণ কৰি দিছে যে মই যিটো কথা কৈছোঁ, আৰু মই অতি স্পষ্টভাৱে এই কথাটো কৈছোঁ, এম্পেথিকেলি কৈছোঁ, মই এইটো জোৰ দি কৈছোঁ, মই এইটো যে উইথ অল এম্ফেচিছ আই এম ছেয়িং দিছ, the role of ASU is, their role is of total compromise, আপোচত বাহিৰে তেওঁলোকৰ একো নাই। আৰু কি স্বাৰ্থত আপোচ কৰিছে সেইটো ৰাইজে গম পায়। নিশ্চয়কৈ আছু নহয় জানো, আপোচ। হয়, নিশ্চয়কৈ এই ক্ষেত্ৰত ক'ব লাগিব যে আছু আৰু চৰকাৰৰ মাজত বৈঠকৰ পাছত বৈঠকৰ নামত যিখন ভেকু ভাওনা আচলতে চলি আছিল, সেয়া নিশ্চয়কৈ অসমবাসী ৰাইজৰ চকুৰ আগত এতিয়া জল পট হৈ উঠিবলৈ ধৰিছে। কিয়নো যিগৰাকী মুখ্যমন্ত্ৰীয়ে 57টা যি পৰামৰ্শ, সেয়া 4 ছেপ্টেম্বৰৰ দিনা সংবাদমেল পাতি পেলাই তেওঁ ক'লে যে ৰাজ্য চৰকাৰে সেইখিনি ইমপ্লিমেণ্ট কৰিব বুলি কৈ, এতিয়া আকৌ সেইখিনি নামি আহিল, সেয়া 44টালৈ নামি আহিল। তেওঁ সিদিনাখন যিটো কথা ক'লে, এই ক্ষেত্ৰত কিন্তু আমি যিখিনি কথা ইতিমধ্যে আমি আলোচনা কৰিলোঁ, তাক লৈ পেলাই কিন্তু আছুৰ ফালৰ পৰা কেনেকুৱা ধৰণৰ কি স্পষ্টীকৰণ আহে, এতিয়ালৈকে বাৰু কোনো ধৰণৰ স্পষ্টীকৰণ তেওঁলোকে দিয়া নাই। তেওঁলোকে নিমাতী কইনাৰ ভাও ধৰি আছে ইমানবোৰ প্ৰশ্ন উত্থাপিত হোৱাৰ পিছত, যিটো ক্ষমতা কেৱল কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয় আছে, কাৰণ যিখন কমিটি গঠন কৰিছিল সেইখন কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ৰ পৰামৰ্শদাতা কমিটিখন তেওঁলোকে গঠন কৰি দিছিল। আৰু যিহেতু যিটো বস্তু
কেন্দ্ৰীয় চৰকাৰৰ হাতত ক্ষমতা নষ্ট কৰা হৈছে সেইটো কেনেকৈ ৰাজ্য চৰকাৰে ইমপ্লিমেণ্ট কৰিব বা ৰূপায়ণ কৰিব সেই কথাটোকে কিন্তু সেই প্ৰাথমিক কথাটোৱে আছুৱে বৰ্তমানলৈকে বুজি উঠা নাই নেকি সেয়াও কিন্তু নিশ্চয়কৈ প্ৰশ্নবোধক হৈ ৰ'ব আৰু এই ক্ষেত্ৰত আছুৰ স্পষ্টীকৰণ ভৱিষ্যতে কি হ'ব সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আৰু তাৰ বাবে অসমবাসী ৰাইজে কিন্তু বাট চাই ৰ'ব আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়া আৰু পৰেশ মালাকাৰ ডাঙৰীয়াই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছোঁ এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ নিৰ্ভীক যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব সামৰিকী ধন্যবাদ